মহা মহা সাগৰৰে কত নালহৰ লেখিলোঁ মহা মহা নগৰীতে কত নাবাত হেৰুৱালোঁ কিমান হেঙুলি উষা কিমান জোনালী নিশা মিছাতেই গ'ল মোৰ কিমান গধূলি পুৱা তেও যে নহ'ল কোৱা হেৰবাহি তোক বৰ ভাল পাওঁ দেহি মোৰ বাহি তোক বৰ ভাল পাওঁ দেহি মই বৰ্তমান পেছাত এজন টমটম ই ৰিক্সা চালক মই প্ৰথমে ধন্যবাদ জনাইছোঁ আপোনালোকক নিউজ চেনেলক আৰু লগতে ধন্যবাদ জনাইছোঁ আমাৰ অসম চৰকাৰক তেওঁলোকে যে এই সাংস্কৃতিক মহাসংগ্ৰামৰ এটা প্লেটফৰ্ম আমাৰ বাবে উলিয়াইছে ভাল লাগিছে সকলোবোৰ প্ৰতিভা ওলাই আহিছে গাঁৱে ভূঞে থকা সকলোবোৰ প্ৰতিভা আমি দেখিবলৈ পাইছোঁ তাতে ভাল লাগিছে হয় মই একচুৱেলি সৰুৰে পৰা গান গাওঁ তাৰপিছত মই আজিৰ পৰা প্ৰায় 4 বছৰমানৰ আগত আমাৰ বকলিয়াতে ইন্দ্ৰধনু কলা নিকেতন আমাৰ জয়মতী বাইদেউ তাতে শিকিবলৈ গৈছিলোঁ তাৰপিছত কিছুমান আৰ্থিক অসুবিধাৰ বাবে শিকিব পৰা নাছিলোঁ আৰু এতিয়া বৰ্তমান শিকা নাই তেনেকৈ চলি আছে আৰু অসুবিধা অলপমান হয় তথাপিও মই তেনেকৈ টমটমতে ৰেয়াজ কৰি থকা নিচিনা হয় আৰু ওলাই গ'লে ধৰি লওক টমটমখন লৈ গ'লেও গুণগুণাই গৈ থাকোঁ তেনেকৈ কৰি আছোঁ আৰু হয় চৰকাৰে আমাৰ নিচিনা প্ৰতিভাবোৰ আগবাঢ়ি যাবলৈ অলপ সুবিধা দিব লাগে তেওঁলোকে যদি আমাক অলপ চায় তেতিয়া আমি হয়তো জিলাখনৰ লগতে আমাৰ অসমৰ নাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ম হয় মই অসম সাংস্কৃতিক মহাসংগ্ৰামত মই প্ৰথম আমাৰ ইয়াত বকলীয়া ঘাটত লাংফেৰত আপোনাৰ MSc লেভেলত প্ৰতিটো শাখাতে মই ফাৰ্ষ্ট হৈছোঁ অৰ্থাৎ 3টাত ৰাভা সংগীত জ্যোতি সংগীত আৰু ভূপেন্দ্ৰ সংগীতত তিনিওটাতো প্ৰথম স্থান অধিকাৰ কৰিছোঁ আৰু যিটো হৈ গ'ল আমাৰ নেক্সট আপোনাৰ LAC লেভেল ডিফুত হৈছিলে তাতো মই তিনিওটাতো প্ৰথম পাবলৈ সক্ষম হৈছোঁ আৰু যিটো আমাৰ নেক্সট আছে ডিষ্ট্ৰিক্ট লেভেল তালৈ মই অনুশীলন কৰি আছোঁ আৰু এতিয়া প্ৰেক্টিছ চলি আছে ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ তাতো যে মই সুনাম কঢ়িয়াই আহিব পাৰোঁ বকলীয়া ঘাটৰ হগলাকাটা গাঁৱৰ এগৰাকী ই ৰিক্সা চালক লোকৰ ৰিক্সা চলায় চুমুনাথ তেওঁ এইবাৰ যি অসম সাংস্কৃতিক মহাসংগ্ৰাম আয়োজন কৰিছে কাৰ্বি আংলং জিলা ভিত্তিত ভূপেন হাজৰিকা ভূপেন্দ্ৰ সংগীত বিষ্ণুৰাভা সংগীত আৰু জ্যোতি সংগীতৰ তাৰমানে জিলা পৰ্যায়লৈ নিৰ্বাচন হৈছে আৰু আগন্তুক তেওঁ এই প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব সঁচাই ভাল লগা কথা আৰ্থিকভাৱে তেওঁ ইমান সচ্ছল নহয় যদিও তেখেতে নিজে কষ্ট কৰি ইমানখিনি আগবাঢ়িছে আমিও বিচাৰোঁ তেওঁ আগবাঢ়ি যাওক আৰু আমাৰ ফালৰ পৰা যিমান যি পাৰোঁ আমি সহায় কৰিবলৈ সদায় প্ৰস্তুত আছোঁ আৰু ৰাইজকো আহ্বান জনাইছোঁ তেখেতক যাতে সহায় সহযোগিতা আগবঢ়ায় আৰু তেওঁৰ সপোন এগৰাকী ভাল কণ্ঠশিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ গতিকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ যাতে সপোন বাস্তৱত ৰূপায়িত হয় আৰু আগবাঢ়ি যাওক তাকেই মই কামনা কৰিছোঁ আৰু আটাইতকৈ ডাঙৰ কথা যে এগৰাকী ই ৰিক্সা চালক তেওঁ বেলেগৰ ই ৰিক্সা চলায় তাৰ মাজতে সংগীত চৰ্চা কৰি আগবাঢ়িবলৈ চেষ্টা কৰিছে তেওঁ কোনো আনুষ্ঠানিক সংগীতৰ শিক্ষা ল'বলৈও তেওঁ যথেষ্টখিনি যিখিনি সামৰ্থ্য নাই তথাপিও আমি বিচাৰোঁ যে তেওঁ ভালদৰে এই বিষয়ে চৰ্চা কৰি আগবাঢ়ি যাওক মানে ল'ৰাটোৱে গান চান সৰুৰ পৰাই গাই শিকাবলৈ খুব হেঁপাহ আমি তেনেকৈ সুবিধা দিব পৰা নাই দেউতাকে এনেকৈ মিস্ত্ৰী কাম কৰে চলোঁ তাক মানে আমি নোৱাৰিলোঁ সুবিধা দিবলৈ এতিয়া সি নিজে মানে যি পাৰিছে আৰু কৰে আৰু গান চান গায় টমটম চলাই গান গাই গুণগুণাই থাকে ঘৰতো ভিতৰতো তেনেকৈ আৰু
গৈছে, তাতো পাইছেহি। আমাৰ ভাল লাগিছে, ৰাইজেও আশীৰ্বাদ দিয়ক আৰু যাতে আগুৱাই যায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।